যোৱা 20 তাৰিখে দিনৰ 5 বজাত যিখন আপোনাৰ চেন্নাই অভিমুখী ট্ৰেইন আছিল সেই চেন্নাইত অভিমুখী কৰ্মসূত্ৰে বহিৰাজ্যলৈ আমাৰ তামুলপুৰ থানাৰ অন্তৰ্গত চিকনিবেৰী গাঁৱৰ নুৰুল ইছলাম 38 বছৰ বয়স যুৱকজনে কৰ্মসূত্ৰে তেওঁ বাহিৰলৈ গৈছিল আৰু এই বাহিৰত যোৱাৰ সময়ত তেওঁক সহযোগ কৰিছিল তাৰমানে দুজন মানুহ আছিল আমাৰ কমল বিশ্বাস আৰু এজনী মহিলা আপোনাৰ ৰুফিয়া বেগম সেই দুজনৰ নেতৃত্বত তেওঁলোকে আপোনাৰ চেন্নাই কাম কৰিবলৈ গৈছিল ইতিমধ্যে তেওঁলোকে চেন্নাইলৈ গ'লে চেন্নাইৰ পৰা তেওঁলোকে যিখন লোকেল ট্ৰেইনেৰে গৈ থকা অৱস্থাত মাজবাটৰ পৰা তেখেতে এই নুৰুল বোলা নামৰ ব্যক্তিজন নাইকিয়া হৈ গ'ল তেওঁলোকে ফোন কৰি এইখিনি কথাই জনালে তাৰপিছত পৰিয়ালকেন্দ্ৰিক আমি পৰিয়ালক সোধপোছ কৰিছোঁ আমি জানিছোঁ আমি বুজিছোঁ সেই দুজন ব্যক্তিক আমি বাৰে বাৰে অনুৰোধ কৰিছিলোঁ যে আপোনালোকে লোকেল তালৈকে যাওক আপোনালোকে তালৈকে যাই লোকেল প্ৰশাসনক আপোনালোকে এইখিনি কথা অৱগত কৰক আপোনাৰ ৰেলৱে বিভাগক অৱগত কৰক সেই মানুহজনক কেনেকৈ নিৰুদ্দেশ হ'ল কি হ'ল সেইখিনি কথা আপোনালোকে অৱগত কৰক কিন্তু নিমাওমাও পৰিয়ালত আপোনাৰ নিমাওমাও পৰিৱেশ দেখিছে আপোনালোকে ইতিমধ্যে একমাত্ৰ উপাৰ্জনকাৰী সেই নুৰুল নামৰ ব্যক্তিজনেই আছিল কিন্তু আজি এসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো সেইজন ল'ৰাৰ আমি কোনো ধৰণৰ অনুসন্ধান পোৱা নাই ইতিমধ্যে আমি তামুলপুৰ থানাত আমি এখন মিচিং হোৱা বুলি আমি ইতিমধ্যে জাননী দিছোঁ আৰু আজি এই সংবাদ মাধ্যমৰ জৰিয়তে এই পৰিয়ালৰ আমি যিটো নুৰুল নামৰ ব্যক্তিজন যে নিৰুদ্দেশ হৈ থাকিলে বহিৰাজ্যত কাম কৰিবলৈ যোৱাৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ পৰিয়ালৰ যে বহিৰাজ্যত কাম কৰিবলৈ যোৱাৰ সময়ত যে পৰিয়ালৰ মানুহজন নিৰুদ্দেশ হৈ থাকে সেই পৰিয়ালে কিন্তু ভুক্তভোগী হয় সেইকাৰণে অসম চৰকাৰে তীব্ৰ বেগেৰে এই অসম প্ৰশাসনক তেওঁলোকে দায়িত্ব অৰ্পণ কৰি কমচে কম এই নিৰ্ভগীয়া পৰিয়ালটোক তাৰমানে সেই মানুহজনক উদ্ধাৰ কৰি দিয়াত সহায় কৰে যেন আৰু আমি ABMCয়ে আমি আশাবাদী এই পৰিয়ালটোৰ লগত আমি আছো আৰু থাকিম আৰু সেই পৰিয়ালটোই এনেকুৱা ধৰণৰ পৰিয়ালে অসমত আৰু নহওক বুলি আমি আশা ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ খবৰ লাগে আৰু লাগে জনমনাম ল'ৰাটো বেছি ওলাব লাগে যাব লাগে মোক কৈ গৈছে 2-3 মাহ থাকব পাছত ঘৰত আহিব খেতিৰ পইচা তইচা পঠাব সেইটোৱে এতিয়া নাই আমাৰ ঘৰৰ মানুহটো এসপ্তাহ ধৰি ঘৰৰ পৰা নিখোজ হৈ আছে আপোনালোকে হয় যুগুতেৰে আমাক সহায় কৰক অসম চৰকাৰক মুখ্যমন্ত্ৰী সহায় কৰক মানুহটি যাতে ঘৰত ঘূৰি আহে আপোনালোকৰ সহযোগতে আমাৰ 2টা ল'ৰা ছোৱালী ঘৰত আকৌ মানুহ নাই আমাৰ ঘৰত অসুবিধা হৈ আছে এজনী কৰ্মীক আছিল 2টা ল'ৰা ছোৱালী আমি বহুত অসুবিধাত পৰিছোঁ সোমবাৰে ভাটিবেলা 3টামান বজাত কৈ গৈছে কামত যাব ৰুপিয়া লৈ যাব আমি অসম চৰকাৰৰ লগত আমি এইখিনি অনুৰোধ জনালোঁ আমাৰ এটা ল'ৰা একদম দুখীয়া ল'ৰা আমি চেন্নাই তামিলনাডু কামত পঠাইছিলোঁ এতিয়া অলপ পইচা পাতি আনিবৰ কাৰণে 2টা ল'ৰা চলি আছে পুহিবৰ কাৰণে এতিয়া আমাৰ আজি 4-5 দিন হ'ল এতিয়া তাৰ কোনো খোজ খবৰ নাই কোনো অনুসন্ধান নাপাওঁ এতিয়া আমাৰ এইটো ল'ৰাটোৰ অনুসন্ধানটো লাগে আৰু আমাৰ এই দুখীয়া পৰিয়ালটো যাতে যিহেতু চৰকাৰে আৰু কিবা অলপ চাই চিন্তি দিয়ে আৰু এইখিনি আমি অনুৰোধ জনালোঁ চৰকাৰৰ ওচৰত অসম চৰকাৰৰ ওচৰত পিছে ঢেকীয়াজুলি কাম কৰিছিলি 2 বছৰ ঢেকীয়াজুলি 2 বছৰ কাম কৰি পেলাই ঘৰত আহিছি ঘৰত আহি কিনে আৰু কেইদিন বহি কিনে এতিয়া আৰু চলবাই পৰা নাই এতিয়া আৰু বিদেশত তামিলনাডু গুচি গ'ল ঠিকাদাৰ গৈছিলে আমাৰ এই ৰুফিয়া বুলি এটা ঠিকাদাৰ আমাৰ ইয়াৰে এই ঠিকাদাৰে লগত লৈ গৈছে আৰু কি বোলা নাম কি তাৰ কমল বিশ্বাস সি আৰু আমাক ল'ৰাটোক কৈছিল মোৰ লগত আমি তাতে এটা কোম্পানীত যাম কিবা বোমা কোম্পানীৰ দালি কোম্পানী তাতে যাই কিনে আমি কাম কৰি পেলাই আৰু 6 মাহমান থাকি পেলাই পিছত গুচি আহিম সি কৈ পেলাই আৰু লগত লৈ গৈছিল ল'ৰাটো নাই জনোৱা নাই তেখেতে জনোৱা নাই যে ল'ৰাটো এতিয়া আহি গৈছে এতিয়া ৰাস্তাৰ পৰা ল'ৰাটো আমাৰ ট্ৰেইনৰ পৰা বোলে ক'ৰবাত সিহঁতে কৈ আছে ট্ৰেইনৰ পৰা জাপ দি কেনে আৰু ক'ৰবাত গুচি গ'ল এতিয়া আৰু একবাৰ কৈ আছে যে নাই ট্ৰেইন এটা ৰখিছিল তাৰ পৰা নামি পেলাই সি ক'ৰবাত দাউৰি গুচি গ'ল
এতিয়া তাৰপিছত কৈ আছে যে নাই আমি সি ক'ত গ'ল আমি গমেই পোৱা নাই, আমি ক'বাই নোৱাৰোঁ, এইখিনি কৈ আছে। সিহঁতে ফোন মাৰি আমাক নজনা, আমি ফোন কৰি আমি সিহঁতৰ তাৰপৰা এইখিনি খবৰ লৈছোঁ।